লোৱা আৰু ৰাতিপুৱাই যি ব্ৰেকফাষ্ট খাই পেলাই আহিলোঁ আছাম হাউচৰ পৰা সেয়াই আৰু ৰাস্তাত একো খোৱা নাই চিপছ কিনিছিলোঁ চিপছটো মানে এনেই থৈ দিছিলোঁ গাড়ীত মানে ভোক লাগিলে বেছি ভোক লাগিলে খাম বুলি লাষ্ট ৰিজৰ্ট হিচাপে কিন্তু ইমান খাবলৈ মই ভাল নাপাওঁ এই চব বস্তু সদায় সদায় সেইকাৰণে এতিয়া লাঞ্চ কৰিবলৈ যাওঁ মিলিয়াম বুলি জেগাডোখৰ আছে তাতে এখন সৰু ৰেষ্টুৰেণ্ট এখন আছে ৰেষ্টুৰেণ্ট নহয় আৰু এই নহয় গুমটি দোকান টাইপ তাতে খাচী লোকেল ফুড পায় সেই তাতেই খাম আমি আৰু সেই আমি প্ৰায় তাতে খাওঁৱেই ইপিনে আহিলে তাতে খাওঁ তাতে কি পায়নো ফাৰহাদ যিহেতু সি ইয়াতে পঢ়া সি বেছি জানে ইয়াতে সব পায় লোকেল চিকেন পৰ্ক মটন সব পায় তাত ভাল খাচী ফুড পায় ভাল খাচী ফুড পায় এতিয়া যাৰ যেনেকুৱা প্ৰেফাৰেঞ্চ আৰু সেইটো হিচাপে খালেই হ'ল এতিয়া আমি মাৰ্খাম ভেলীৰ পৰা উভতি গৈ আছোঁ আপোনালোকে যদি লাষ্ট এপিছ'ডটো চাইছে মোৰ লাষ্ট ভিডিঅ'টো তাতেতো গম পাইছে আমি মাৰ্খাম ভেলীলৈ গৈছিলোঁ আৰু এতিয়া ইয়াৰ পৰা গৈ আছোঁ মিলিয়ামলৈ তাতে লাঞ্চটো কৰিম লাঞ্চটো কৰি পেলাই আমাৰ আৰু এটা ডেষ্টিনেশ্যন আছে তাৰলৈ গৈ থাকিম আমি আজি যাম থাম্বনেইলতো দেখিছেই কাস্কেড পাৰ্কখন বৰ ধুনীয়া হয় আৰু আমিও আজি ফাৰ্ষ্ট টাইমে যাম আৰু তাৰ ওপৰত আছে মিষ্টিকেল ৰ'জ ৰিজৰ্ট এখন চ' ফাৰ্ষ্ট লাঞ্চটো কৰি লওঁ লাঞ্চটো কৰি পেলাই আপোনালোকক সেই নতুন জেগাটো দেখাই দিম আৰু চাওকচোন এতিয়া মেঘখিনি পূৰা নামি আহিছে আমি আহোঁতেতো গোটেই ডাৱৰে পাইছোঁ গোটেই ৰাস্তা এই ভিউটো যে সঁচাকৈ বহুত ভাল লাগে আৰু এয়া মিলিয়াম আহিয়ে পালোঁ ইমান জল্দি পাৰোঁ খাই লওঁ অলপ ভাগৰ লাগিছে কাৰণ ৰাতিপুৱাই ওলোৱা আৰু ভোক লাগিছে আৰু চিপছ আছিল কিন্তু মোৰ এইবিলাক খাব মন নাযায় সেইকাৰণে ফাৰ্ষ্ট লাঞ্চটো কৰোঁ আৰু লাঞ্চটো কৰি পেলাই গৈ থাকিম আৰু আমি আজি একদম লোকেল খাচী ফুড খাম ইয়াতে 4খনমান একেলগে আছে ৰেষ্টুৰেণ্ট মানে কি এনেকুৱা টাইপ আৰু লোকেল খানা পায় আৰু বেলেগ অপশ্যনছ আছে চিকেন আছে পৰ্ক আছে মাছো আছে আৰু মাটনো আছে চ' আপোনালোকে নিজৰ প্ৰেফাৰেঞ্চ হিচাপে খালেই হ'ল চ' এয়া খাব লৈছোঁ এতিয়া আৰু খাচী ৰেষ্টুৰেণ্টবোৰত এটা মানে কি স্পেচিয়েলিটি খুব চাফা আৰু চব বস্তু জুইত বনায় আৰু সেই জুইত বনোৱা এটা স্ম'কি ফ্লেভাৰ যে আহে সেইটো খুব ভাল লাগে দেই সেই টেষ্টটোৱে বেলেগ জুইত বনোৱা খানাখিনি কাস্কেড পাৰ্ক যাবলৈ আপোনালোকে মিলিয়াম ক্ৰছ কৰি পেলাই আপোনালোকে চাইনবোৰ্ড দেখিব মিষ্টিকেল ৰ'জ ৰিজৰ্ট বুলি লেফ্ট ছাইডে টাৰ্ণটো ল'ব লাগিব আৰু মিষ্টিকেল ৰ'জ ৰিজৰ্টৰ তলত আছে কাস্কেড পাৰ্কখন জেগাই চাইনবোৰ্ড লাগা আছে মিষ্টিকেল ৰ'জ ৰিজৰ্টত আপোনালোকে সেই চাইনবোৰ্ড কেইখন ফ'ল' কৰি গৈ থাকিলে হ'ল এতিয়া আমি আহি পালোঁ কাস্কেড পাৰ্ক আৰু এতিয়া আমি তলত ট্ৰেকিং কৰি গৈ থাকিব লাগিব ভিউটো চাওকচোন কেনেকুৱা ধুনীয়া ইয়াৰ পৰাই ওপৰৰ পৰাই আমিতো ট্ৰেকিং কৰিম বুলি ভাবাই নাছিলোঁ মইতো কৈছোঁৱেই ইমান ভাল নাপাওঁ ট্ৰেকিং কৰিবলৈ কিন্তু পিছত মানে কি হ'ল ভিউটো ইমান ধুনীয়া লাগিল দেখি পেলাই সেইকাৰণে গৈ থাকিলোঁ আৰু তেতিয়া অলপ বৰষুণো দি আছিল আমি কনফিউজডো হৈ আছিলোঁ তলত যাওঁ নে নাযাওঁ কিন্তু অলপ যেতিয়া গৈ আছিলোঁ তলত সেই ভিউটো লাষ্ট যোনটো ভিউ দেখি আছিলোঁ ওপৰৰ পৰা ইমান যে ধুনীয়া ভিউটো সেই ভিউটোৱে আমাক টানি লৈ গ'ল তললৈ অলপ কষ্ট হৈছিল কিন্তু ইট ৱাজ ৱৰ্থ ইট তলত যোৱা ৰাস্তাটো ইমান ডেঞ্জাৰাছ নহয় খালি এটা কথা বৰষুণ যিহেতু দি আছিল সেইকাৰণে অলপমান শ্লিপাৰী আছিল সেইকাৰণে ভাল জোতা পিন্ধি যাব আৰু তাতে গোটেই ৰাস্তাটোত চিৰি আছিল যোনটো কাৰণে ট্ৰেকিংটো বহুত কমফৰ্টেবল আছিল ইমান প্ৰব্লেম নহয় সেইকাৰণে আৰামছে গ'লেই হ'ল খালি জোতা এযোৰ ভাল পিন্ধিলে বা চেণ্ডেল এযোৰ ভাল পিন্ধিলে ইমান প্ৰব্লেম নহয় ইমান যে ধুনীয়া জেগা মই আজিলৈকে দেখাই নাছিলোঁ মেঘালয়ত ইমান দিন আহিছোঁ ইয়াতে ইমান বাৰ আহিছোঁ কিন্তু ইমান ধুনীয়া জেগা ইমান ধুনীয়া ভিউটো আৰু ইমান ধুনীয়া জেগাটো মই দেখাই নাছিলোঁ দেখিছোঁ ন মোক মই একদম লাহে আহি আছোঁ কাৰণ ইমান বৰষুণ দি আছিল আৰু গোটেই ৰাস্তাটো পিছলীয়া আছিল এইখন মিষ্টিকেল ৰ'জ ৰিজৰ্টখন আৰু সেইকেইটা ৰুম য'ত মানুহ থাকিবও পাৰে আমাৰো দেখুওৱা নহ'ল কাৰণ আমি ডাইৰেক্ট পাৰ্কলৈ মানে কাস্কেড পাৰ্কলৈকে আহিছিলোঁ সেইকাৰণে আৰু ইমান দেখাবলৈ টাইমো নহ'ল আপোনালোকে পিছে ইয়াতে কেম্পিং কৰিব পাৰে দেই কেম্পিং কৰিলে তেতিয়া
যদি বিচাৰে আৰু ওপৰৰ ৰুমকেইটাত থাকিবও পাৰে যদি কোনোবাই বিচাৰে মানে গ্ৰুপত আহিলে বেছি ভাল লাগে এটা দুটা মানুহ অহাতকৈ গ্ৰুপত আহিলে ছেফ হয় আৰু ভাল হয় জেগাটো দেখিছেনে একদম আনএক্সপ্ল'ৰ্ড এটাও মানুহ নাই অকল আমি আৰু ইমান যে ভাল লাগিল নহয় পানীখিনি চুই পেলাই ঠাণ্ডা আছিল পানীখিনি দেই আৰু ইমান ফ্ৰেছ এতিয়া মই আছোঁ কাস্কেড পাৰ্কত ইমান বৰষুণ দি আছে আৰু পানীখিনি চাওক না কি ধুনীয়া লাগিছে এখন ঝৰ্ণা আৰু মিষ্টিক ৰ'জ ৰিজৰ্টখন ওপৰত আছে তাৰ পৰা অলপ নামি আহিব লাগে অলপমান খোজকাঢ়িব লাগে নামি পেলাই আমি এতিয়া কাস্কেড পাৰ্কত আছোঁ মইতো এতিয়া খুব এনজয় কৰি আছোঁ মেঘালয়ৰ মনচুন দেখিছোঁ ন ইমান জোৰ জোৰছে বৰষুণ দিছে মইতো পূৰা ভিজি গ'লোঁ আৰু যিহেতু বৰষুণটো বাঢ়ি আহিছিল সেইকাৰণে আমি ভাবিলোঁ কি ওপৰত গৈ থাকোঁ নহ'লে আৰু ৰাস্তাটো শ্লিপাৰী হৈ যাব আৰু মোৰ চেণ্ডেলযোৰ ইমান কমফৰ্টেবল আছিল কিন্তু মই এই ৰাবাৰৰ চেণ্ডেল এযোৰ পিন্ধি আহিছিলোঁ সেইকাৰণে ভাবিলোঁ কি বৰষুণটো আৰু জোৰছে দিয়াৰ আগতে আমি ইয়াৰ পৰা উভতি যাওঁ আৰু উভতি গৈ পাই পেলাই আৰু ৰুমলৈ গৈ থাকিম আৰু গোটেই জেগাটো যে ইমান পিচফুল নহয় একদম কি ক'ম আৰু এতিয়া আমি উভতি গৈ আছোঁ আমি এটা নতুন ৰাস্তা দি গৈ আছোঁ যোনটো ডাইৰেক্ট নংথুমাই ওলাব আপাৰ শ্বিলং হৈ পেলাই নংথুমাই ওলাব কাৰণ যোনটো বেলেগ ৰাস্তা যোনটো দি আহিছিলোঁ সেইটোতো বহুত ট্ৰেফিক সেইকাৰণে আমি এটা অল্টাৰনেটিভ ৰুট ল'লোঁ যোনটো ডাইৰেক্ট নংথুমাই ওলাব মই 4th এপিছ'ডটো বহুত জল্দি আপলোড কৰিম তাতে আৰু ধুনীয়া ধুনীয়া জেগা দেখাম আপোনালোকে খালি চাই থাকিব আজি বহুত ঘূৰিলোঁ ৰাতিপুৱাৰ পৰা ঘূৰিয়ে আছোঁ ফাৰ্ষ্টটো এইপিনি গ'লোঁ নংষ্টাইনৰ পিনি তাতে অলপমান ট্ৰেকিং টাইপেই হ'ল আৰু আকৌ এতিয়া ইয়াতে আহিলোঁ মিলেমৰ পিনি মিষ্টিক ৰিজৰ্ট আৰু কাস্কেড পাৰ্কখনত য'ত ঝৰ্ণাটো আছিল আৰু এতিয়া বহুত ভাগৰ লাগিছে আৰু এতিয়া ৰুমলৈ উভতি গৈ আছোঁ আজি দিনটো ইয়াতেই সামৰিম আৰু চাগে আৰু নোলাওঁ আৰু আজি ভাগৰ লাগি গৈছে সেইকাৰণে এতিয়া ৰুমত যাই ৰেষ্ট ল'ম আৰু ঠিক আছে আজিলৈকে আহিছোঁ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই